গাইজ সুপ্ৰভাত আপোনালোকৰ কি খবৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভগৱানে কৰক আপোনালোক সকলো ভালে থাকক। চ' গাইজ বহুত দিনৰ মূৰত মই আকৌ ভিডিঅ' এটা লৈ আহিছোঁ, যিহেতু কি হৈছে মোৰ বহুত বেছি প্ৰব্লেম হয়, কাৰণ কেলৈ কি মানে মোৰ ভাগৰ যোনটো মই ভিডিঅ' বনাওঁ, ভিডিঅ'টো এডিট কৰোঁতে বহুত টাইম লাগে। তাৰপিছত টাইম লাগি পিনে মই যেন তেন এডিট কৰোঁ, এডিট কৰাৰ পাছত মানে মই ভিডিঅ'টো আপলোড কৰিব নোৱাৰোঁ, কাৰণ নেটৰ প্ৰব্লেম আৰু কিবাকিবি ভিডিঅ'টো যিহেতু লং হৈ যায় আৰু এনেকৈ প্ৰব্লেম হোৱাৰ বাবে মই ভিডিঅ' আপলোড কৰিব নোৱাৰোঁ। আৰু ভিডিঅ' এনেকৈ মোৰ এতিয়াও 2-3টা ভিডিঅ' এতিয়াও আছে মোবাইলত, কিন্তু মই আপলোড কৰিব নোৱাৰিলোঁ গাইজ। চ' এনেকৈ কেতিয়াই বনোৱা ভিডিঅ' আৰু মানে মই এতিয়া হাই ছেকেণ্ডেৰী পাছ কৰিও এতিয়া মই BA কোৰ্চ কৰিছোঁগৈ, কিন্তু মানে এতিয়ালৈকে মই BA এডমিশ্যন ল'লোঁ, কিন্তু এতিয়ালৈকে মই মানে ভিডিঅ' আপলোড কৰিব পৰা নাই। বহুত দিন বছৰে হ'ল। চ' সেইকাৰণে বহুত দিনৰ মূৰত মই আকৌ এটা ভিডিঅ' লৈছোঁ, আৰু এতিয়া আজি ভিডিঅ'টো অকণমান লং ভিডিঅ'ও হ'ব, অকণমান শ্বৰ্ট ভিডিঅ' হ'ব, মিক্স টাইপত হ'ব। বেছি লঙো নহয়, বেছি শ্বৰ্টো নহয়, কিন্তু মই ডিচাইড কৰিছোঁ যে মই এতিয়াৰ পৰা মিনি ব্লগ দিম, বেছি লং ভিডিঅ' নকৰোঁ, যিহেতু মোৰ বহুত প্ৰব্লেম হয় আৰু মোৰ ফোনটো অকণমান কোৱালিটিটো ভাল নহয়, ফোনটো অলপ বেয়া হৈ গৈছে। চ' সেইকাৰণে আকৌ মই নতুন ফোন এটা ল'ম বাৰু, তো তেতিয়া দেখা যাব। কিন্তু এতিয়া মই ইমান লং ভিডিঅ' নিদিওঁ, অকণমান শ্বৰ্ট কৰি দিম ভিডিঅ'টো, মিনি ব্লগ এনেকৈ দিম আৰু। কিন্তু আজি ডাইৰেক্ট মিনি ব্লগ নহয়, আজি অকণমান দীঘল হ'ব বাৰু, ইমানো দীঘল নহয়, মাজতে থাকিব আৰু, বেছি দীঘলো নকৰোঁ, বেছি ছুটিও নকৰোঁ, যিহেতু কথাখিনি ক'ব লাগিব, সেইকাৰণে মই আজি অকণমান দীঘলো কৰি দিছোঁ। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। আমাৰ বাঁহবোৰ হালি আহিলে, বাৰীখনকে চাবলৈ আহিছিলোঁ এইখন। চ' এতিয়া গৈ থাকোঁ গাইজ, আৰু মই এফালে যাবলগীয়া আছে, আপোনালোকে চাই থাকক। চ' গাইজ এতিয়া মই ৰেডি হ'লোঁ, এফালে যাবলগীয়া আছে, আপোনালোকে চাই থাকক। চ' ফাৰ্ষ্ট মই এতিয়া ৰেডি হৈ লওঁ, মূৰ চুৰ ধুই আহিলোঁ, গা পা ধুই আহিলোঁ, এতিয়া মূৰ ধোৱা চুই লৈছোঁ, আৰু এনেকৈ পটাপট ওলাব লাগে। তাৰপিছত চুলিও বহুত সৰিলে গাইজ, বহুত বেছি চুলি সৰি গ'ল। তাৰপিছত নকয় আৰু কেনেকৈ, আৰু আপোনালোকে ক'বচোন কি কৰিলে ভাল হ'ব চুলিখিনি। একচুৱেলি মই একোৱেই নকৰোঁ, কিন্তু বহুত হৈছে, আগতে নহৈছিল, এতিয়া কিন্তু বহুত বেছি হৈছে। এয়া চাওক গাইজ, বহুত বেছি সৰিছে চুলি, বহুত বেছি বাট একো নাই, এতিয়া মই ৰেডি হৈ লওঁ, তাৰপাছত পটাপট যাব লাগিব যিহেতু, আৰু মা মোলৈ ৰৈ আছে। চ' ৰেডি হৈ লওঁ মই ফাৰ্ষ্ট। হৈ গয়া বুঢ়া ঘটনা, চুলি বান্ধি থাকোঁতে কাটাপাটো হৈ গ'ল চেটেপ। চুলি গুচাৰ নতুন লুক দি পিনে মই ৰেডি হৈ গ'লোঁ। এতিয়া মই কৰি লওঁ মেকআপ ক্ৰীম অকণমান ঘঁহিম আৰু ফুট এটা ল'ম। ফুটটো যিহেতু টিপ ফুটটো বেয়া হৈ থাকিলে, টিপ ফুট সেইকাৰণে এতিয়া মই আইলাইনাৰ কাম চলাই দিছোঁ। তাৰপিছত ইয়াত লিপ বাম অকণমান লগাই ল'ম, বাছ হৈ গ'ল, মই ৰেডি গাইজ। নখকেইটা দীঘল হ'ল, নখকেইটা কাটি লওঁ, তাৰপাছত মই এতিয়া ফুলিযোৰ পিন্ধি লওঁ, তাৰপিছত ফটাফট ৰেডি হৈ গ'লোঁ। এতিয়া মই গৈ আছোঁ গাইজ। চ' গাইজ এতিয়া মই ঘৰৰ পৰা ওলাই ৰাস্তাতে খোজ কৰি গৈ আছোঁ। এয়া চাওক আমাৰ কিমান ধুনীয়া একদম ৰাস্তাটো, ক'বই নালাগে। এই ৰাস্তাটো বৰষুণ দিলে যে একদম পিছল বোকা হৈ যায়। আগতেতো ইয়াতকৈ বেয়া আছিলে বাৰু, এতিয়া মোটামুটি ঠিকেই আছে। কিন্তু এইটো আমাৰ নাজাৰাটো চাওকচোন গাইজ, কিমান ধুনীয়া। ইয়াত এইখিনি কুঁহিয়াৰ হয়। তাৰপিছত এয়া আমাৰ কঠীয়াও পাৰিছে, এয়া কঠীয়া। তাৰপিছত এনেকৈ আৰু গৈ আছোঁ আৰু অকলে গাইজ। সেই পথাৰখনত আমি খেলোঁ গাইজ, গধূলি হ'লে সন্ধিয়া টাইমত, আবেলিৰ পৰা সন্ধিয়া টাইমলৈকে খেলোঁ আৰু। ৰ'দো দিছে কিন্তু গাইজ, মোৰ কেমেৰাটো এতিয়া ইমান কোৱালিটিটো ভাল নহয় কাৰণে ভালকৈ দেখা নাই। এয়া কেঁচা ৰাস্তাটো সমাপ্ত হ'ব হৈছে, অকণমান ইয়াতকৈ ভাল ৰাস্তাটো আহি গৈছে, আৰু এইটো কেঁচা ৰাস্তা বেয়া হৈ আছে, এইটো বনাব আৰু লাহে লাহে। এতিয়া এইডোখৰলৈকে আমাৰ বনোৱা হৈ গৈছে গাইজ ৰাস্তাটো, এইয়া। তো এতিয়া ভাল ৰাস্তাত গৈ থাকোঁ গাইজ, নে কি কয় গাইজ। ফাইনেলি মই পাই গ'লোহি বিদ্যালয়। ইয়াতে অলপ চলপ কাম আছে আৰু সেইকাৰণে আহিছিলোঁ। এয়া হৈছে আমাৰ গাঁৱৰ অংগনবাদী কেন্দ্ৰ। তো ইয়াতে মই আহিছোঁ, আৰু বহুত ধুনীয়াকৈ পেইণ্ট কৰিছে। এইটো হৈছে নিউ মডেল চেণ্টাৰ, আৰু বহুত ধুনীয়াকৈ বনাইছে। আৰু একচুৱেলি এই চেণ্টাৰটো আমাৰ মাতাশ্ৰী ভাগৰ হয়, মাতাশ্ৰী আৰু কৰ্মী হয় আৰু। তো মই আহিছিলোঁ, এয়া ল'ৰা ছোৱালীবোৰ ছুটিয়ে দিলে, মই আহি পাওঁ সিহঁতক বাই বাই দিছোঁ গাইজ। ল'ৰা ছোৱালীবোৰ গুচিয়ে গ'ল, আৰু দুটামান আছিলে, তেওঁলোকো যাব হ'ল আৰু। চ' গাইজ চাওঁতে বেলিয়ে পৰিলে আৰু সন্ধিয়া হ'ব আৰু এতিয়া। চ' অকণমান ওলাই আহিছোঁ গাইজ, বহুত দিনৰ মূৰত অকণমান ওলাই আহিছোঁ। এতিয়া এখন গাঁও পাৰ হৈ যাম, অকণমান বজাৰ কৰিব আছে গাঁৱতে, আৰু কৰি মেলি আহি আছোঁ গাইজ। এয়া খাব লৈছোঁ চিঙৰা, ঘুগুনি আৰু পকৰি। বহুত দেৰি হৈ গ'ল, বজাৰ কৰিলোঁ আৰু এতিয়া খাই আছোঁ। তাৰপিছত আমি যাব লাগিব গাইজ। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ গাইজ, আজি বাই বাই।